কৰিব বিচাৰিছো পৰমকৈ হলেও আমাৰ পৰা আমি তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো আৰু আদৰণি জনাইছে শ্ৰী নগেন চন্দ্ৰ দেৱে আমি এই সুযোগতে তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো আদৰণি জনাইছে শ্ৰী জয়ন্ত অন্তৰ্গতা আছে ইয়াত জড়িত নিশ্চয় তেওঁলোকে ভাল ধৰণে পৰিচালনা চবে একতা আমি এটা যোগদানৰ সুবিধা পাইছোঁ এইটো এটা বৰ আমাৰ সকলোৰে ভাগ্যৰ কথা ইয়াৰ উপৰিও আমাৰ অনাগত যিটো ৰজত জয়ন্তী আছে হীৰক জয়ন্তী আছে হীৰক জয়ন্তীৰ কাৰণে আমি চবেই প্ৰিপাৰেশ্যন এতিয়া কৰিব লাগিব চবেই আগবাঢ়িব লাগিব সময়লৈ চাই এইখিনিতে আমি সময় একেবাৰে কাপোৰ লিষ্ট কৰিছে এই লিষ্টৰ বাইদেউ আমাৰ আহাৰ আটাইখিনি গ্ৰহণ কৰিলে মুকুল বৈশ্য 500 টকা নীলমীনা 1000 টকা বেজেৰা যুৱ ব্যৱসায়ী শিশু ভূঞা আমাৰ আগত প্ৰকাশ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সভাপতি মহোদয় মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি আচলতে এই যিটো অনুষ্ঠানটো পাতিছে অতিকৈ শলাগ ল'বলগীয়া কিয়নো যি এই অনুষ্ঠানত বিশেষভাৱে আমাৰ মাজত সঞ্চালকৰ আসন গ্ৰহণ কৰি অনুষ্ঠানভাগী চলোৱাত সহায় কৰিলে এই নহ অনুষ্ঠান যেহেতু আমাৰ গ্ৰাম্য অঞ্চল অসমীয়া জাতিৰ এটা পৰম্পৰাগতভাৱে পূৰ্বৰ পৰা চলি আহিছিল যে নহ প্ৰথা পূৰ্বতে আমাৰ প্ৰতি ঘৰ মানুহে আমি নিজৰ ঘৰত মানে ওচৰ চুবুৰীয়াক মাতি আনি ন খোৱাৰ প্ৰথা চলিছিল আমাৰ এজন বক্তাই আগতে কৈছিল যে আঘনৰ শেষৰ ফালে আমি দিনত আৰু ৰাতি ঘৰত মানে ভাত খোৱাৰ ব্যৱস্থাই নাছিল প্ৰতি ঘৰে ঘৰে খোৱাৰ ব্যৱস্থা আছিল এতিয়া আমাৰ কৃষিৰ পদ্ধতিটো সলনি হোৱাৰ লগে লগে খালি খেতিৰ অভাৱ হ'ল আমাৰ খেতিবিলাক যেহেতু আগতীয়া হ'ল আমি কাতি মাহতে ধান চপাবলগীয়া হ'ল হোৱাৰ হেতুকে আমাৰ এই ব্যৱস্থাটো আমি মানে ঘৰুৱাভাৱে প্ৰত্যেকে কৰিব নোৱাৰাত আমি যেহেতু আমাৰ নামঘৰৰ ভাগৱত পাঠৰ হীৰক জয়ন্তী উৎসৱ আমি 2025 চনৰ 3 আৰু 4 মেত অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে তাৰিখ আমি লৈছোঁ আৰু প্ৰস্তুতি আগবঢ়াইছোঁ ইয়াৰ লগত সংগতি ৰাখি আমাৰ যি জয়সকলক আমন্ত্ৰণ জনাই আঞ্চলিক ৰাইজক আমন্ত্ৰণ জনাই আমি আজি সমূহীয়াভাৱে ন খোৱাৰ ব্যৱস্থা কৰিছোঁ যাতে আমাৰ শান্তি সম্প্ৰীতি আৰু আমি আমাৰ
এই পিছৰ কাৰ্যসূচীটোলৈ আমি ধাৱমান হ'ব পাৰোঁ তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আজি হ'লে এই নখোৱা পৰ্ব, গতিকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে এই নখোৱা পাতিছে বা যি জোঁৱাই সমন্বিতে সকলোকে আমন্ত্ৰণ জনাই আজি মৈজেলি গাঁৱে মিলি নখোৱা পৰ্ব পাতিছে। এই নখোৱা উৎসৱটো আচলতে বৰ আনন্দৰ উৎসৱ আৰু সকলোৱে তেনেকৈ যদি সম্প্ৰীতি অটুট ৰাখিব খোজে নিশ্চয় এই নখোৱা পৰ্বৰ দ্বাৰাই আমি যি জোঁৱাইৰ লগতে আমি গাঁওবাসীও যাতে উপকৃত হ'ব পাৰোঁ, আমি তাৰ পৰা আমি সকলোৱে শিকা উচিত যে এই শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে আমি নখোৱা পৰ্বৰ লগতে আমি মিলন এটা যিটো উৎসৱ, সেই উৎসৱটো আমি উপভোগ কৰিছোঁ আৰু যাতে ভৱিষ্যতলৈ আনৰ আদৰ্শ হ'ব পাৰি বিভিন্ন গাঁওবাসীৰ হকে নিশ্চয় এই অনুষ্ঠানটোৱে আশাৰ বতৰা কঢ়িয়াই নিব। এইটো আশা কৰি আজিৰ এই নখোৱা পৰ্ব অনুষ্ঠান কৰা হৈছে আৰু মৈজালিবাসীকো আমি ধন্যবাদ জনাইছোঁ এই নখোৱা পৰ্ব কৰাৰ কাৰণে।